অহা কম দিনৰ ভিতৰতে প্ৰায় এক সপ্তাহৰ ভিতৰতে আমি হাইস্কুল আৰু আমাৰ হাইস্কুল আৰু কলেজৰ যিখিনি শিক্ষকৰ খালী পদ হৈ আছিলে এই খালী পদখিনি পূৰণ কৰিবলৈ গৈ আছোঁ। অংগনবাড়ীৰ চাকৰি দিয়া হৈ গ'ল। ইলিমেণ্টাৰী লেভেলত আমাৰ প্ৰায় 1000 যিটো খালী পোষ্ট আছে এই 1000 খালী পোষ্টটো আমি অলৰেডি SIU পালোঁ আৰু ইটোও আমি পূৰণ কৰিবলৈ গৈ আছোঁ। যিসকলে 6 মান টেডৰ শিক্ষকসকল চাকৰি নোপোৱা ৰৈ গৈছে তেখেতসকলকো অহা এমাহৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত আমি তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আজি বড়োলেণ্ডত 99ৰ চাকৰিৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ লৈ পেলাই বিভিন্ন চাকৰিৰ খালী পদবিলাক আমি পূৰণ কৰিবলৈ গৈ আছোঁ। কিন্তু ইয়াত অহা কম দিনৰ ভিতৰতে প্ৰায় এক সপ্তাহৰ ভিতৰতে আমি হাইস্কুল আৰু আমাৰ হাইস্কুল আৰু কলেজৰ যিখিনি শিক্ষকৰ খালী পদ হৈ আছিলে এই খালী পদখিনি পূৰণ কৰিবলৈ গৈ আছোঁ। অংগনবাড়ীৰ চাকৰি দিয়া হৈ গ'ল। ইলিমেণ্টাৰী লেভেলত আমাৰ প্ৰায় 1000 যিটো খালী পোষ্ট আছে এই 1000 খালী পোষ্টটো আমি অলৰেডি SIU পালোঁ আৰু ইটোও আমি পূৰণ কৰিবলৈ গৈ আছোঁ। যিসকলে 6 মান টেডৰ শিক্ষকসকল চাকৰি নোপোৱা ৰৈ গৈছে তেখেতসকলকো অহা এমাহৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত আমি তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আজি বড়োলেণ্ডত 99ৰ চাকৰিৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ লৈ পেলাই বিভিন্ন চাকৰিৰ খালী পদবিলাক আমি পূৰণ কৰিবলৈ গৈ আছোঁ। কিন্তু ইয়াত